মই পৰমানন্দ নাথে থলুৱা টিভিলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীহালক বা আপোনালোকৰ সন্তানটোক আপোনালোকে যেতিয়া কিতাপ পঢ়াবলৈ বহে, যেতিয়া আপোনাৰ তেওঁ নোৱাৰে বা যেতিয়া ভুল কৰে, তেতিয়া সদায় আপোনালোকে এটা শব্দ কয় যে মনোযোগ দিয়া নাই। আৰু আমি যিকোনো ক্ষেত্ৰতে যেতিয়া আমি কিবা এটা কৰিব যাওঁ, তেতিয়াই যদি আমি নোৱাৰোঁ বা যদি ভুল কৰোঁ, তেতিয়াই মানে শব্দটো আহে কি মনোযোগ। এই মনোযোগটোৱে আমাৰ এটা ডাঙৰ মানে মিনিং এটা বুজাই আছে। তো গতিকে মই আজি আপোনালোকক এই মনোযোগটোৰ মানে বিশ্লেষণ কৰিবলৈ ওলাইছোঁ। মনোযোগৰ ইংৰাজী শব্দ হৈছে এটেনশ্যন। আৰু এই এটেনশ্যনটোৰ যদি আমি বিশ্লেষণ কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ দুটা কথা ইয়াত আহিব। প্ৰথমটো হৈছে আমাৰ মাইণ্ডৰ দুটা ভাগ আছে। এটা হৈছে আপোনাৰ কনচিয়াছ মাইণ্ড আৰু এটা হৈছে ছাবকনচিয়াছ মাইণ্ড। তো আমি যিমানখিনিলৈকে কাম কৰোঁ, আমি বাহিৰৰ যিখিনি কাম কৰি আছোঁ, সেইখিনি সদায় ছাবকনচিয়াছ মাইণ্ডত আহে। ছাবকনচিয়াছ মাইণ্ডে কেনেধৰণে কাম কৰে মই আপোনালোকক বুজাই দিছোঁ। তাৰমানে যেতিয়া আমি এখন গাড়ী চলাওঁ, আমি গাড়ী চলাওঁতে কি কৰোঁ, আমি প্ৰথমতে আমি গাড়ীখন শিকোঁ, কিন্তু তাৰপিছত কি হয়, আমি অট'মেটিক গাড়ীখন চলাবলৈ পৰা হৈ যাওঁ। বা আপুনি গাড়ীখন চলাই আছে, কিন্তু সেইটো সময়ত আপুনি বেলেগ কথাও চিন্তা কৰিব পাৰে। বা এনেকুৱা হৈ আছে, আপুনি যেতিয়া গাড়ীখন চলাই আছে, তেতিয়া এনেকুৱা হৈছে আপুনি গাড়ীখন চলাই গৈ আছে, কিন্তু আপোনাৰ আগত কোনোবা এজন মানুহ কৈছে, আপুনি অট'মেটিক ব্ৰেক মাৰিছে। বা আপুনি খোজকাঢ়ি গৈ আছে বা আপোনাক মহ এটাই কামুৰিছে, আপুনি তাত মাৰি দিছে। সেইটো হৈছে মানে ছাবকনচিয়াছ মাইণ্ডে আমাৰ এই বস্তুখিনি কাম কৰে। আৰু কনচিয়াছ মাইণ্ডটো হৈছে আমাৰ এইটো, যেতিয়া আমি কোনোবা এটা কথা চিন্তা কৰিম, ছাপ'জ আপুনি ধৰি লওক আমি কাইলৈ গুৱাহাটীলৈ যাম। তো আমি এই গুৱাহাটীলৈ যোৱাটো বা এনেকৈ যিটো প্লেনিং কৰিম আমি, সেই দীঘলীয়া প্লেনিঙৰ যিখিনি বস্তু আছে সেইখিনি কনচিয়াছ মাইণ্ডে। যদি মই আপোনাক চেতন মাইণ্ড বা ছাবকনচিয়াছ মাইণ্ড বা আপোনাৰ কনচিয়াছ মাইণ্ডৰ আপোনাৰ এই থিয়ৰিটো বুজাব যাওঁ, তেতিয়াহ'লে এনেধৰণৰ হ'ব। আপুনি যদি এটা বৃত্ত লয়, তাৰমানে এটা গোল ৰাউণ্ড এটা লয়, এই ৰাউণ্ডটোৰ যদি এটা এনেকৈ ধৰি লওক আপোনাৰ এটা লেয়াৰ বনালে, সেই লেয়াৰটোত আপোনালোকে প্ৰথম যিটো পাৰ্ট হ'ব সেইটো হৈছে আপোনাৰ ছাবকনচিয়াছ মাইণ্ড, আৰু তাৰ পাছৰ পাৰ্টটো যিটো হ'ব আপোনাৰ কনচিয়াছ মাইণ্ড হ'ব। তো এতিয়া তাৰ যিটো একদম মিডল পইণ্ট হ'ব, সেইটো হৈছে আমাৰ কেন্দ্ৰবিন্দু। তো এইটো হৈছে আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড, মানে আপোনাৰ চেতন মাইণ্ড, আৰু যিটো মানে ছাবকনচিয়াছ মাইণ্ড সেইটো হৈছে অৱচেতন মাইণ্ড। তো এতিয়া এই দুটাৰ মাজত কি হ'ব, যেতিয়া আপোনালোকে চাব, মানে আমি এটা সময়ত মাল্টিপুল মানে বিষয়ত আমি মনোযোগ দি থাকিব পাৰোঁ। কিন্তু কেতিয়াবা কি হয়, আপুনি দেখিব আমাৰ এই যিটো মানে আমি মাল্টিপুল মানে ভেনুত আমি মানে ধৰি লওক আমি বস্তুত আমি কনচেনট্ৰেট কৰি থাকোঁ, সেই বস্তুটো কেতিয়াবা এটা পইণ্টলৈ আমি আনিব লাগে। তাৰমানে আপুনি চাপ'জ এনেকুৱা হ'ব, আপুনি যেতিয়া পঢ়া শুনা কৰি আছে, পঢ়া শুনা কৰি থকা সময়ত আমাৰ মাইণ্ডত আপোনাৰ বিভিন্ন ধৰণৰ মানে কিবা চিন্তা আহি থাকিব পাৰে, বা ছাবকনচিয়াছ মাইণ্ডত থাকিব বা কনচিয়াছ মাইণ্ডত থাকিব পাৰে। তো এই ছাবকনচিয়াছ মাইণ্ডৰ পৰা বা মানে কনচিয়াছ মাইণ্ডৰ পৰা আমি যিখিনি আমাৰ চিন্তাধাৰা হৈ আছে, সেইখিনি আমি এটা জেগাত ফ'কাছ কৰিব লাগিব। আৰু এই যি এটা জেগাত আমি ফ'কাছ কৰিম, সেই বস্তুটোৱে হৈছে আমাৰ মনোযোগ। তো আপোনালোকে এতিয়া দেখিব পাৰে, বিভিন্ন সময়ত আমি যেতিয়া পঢ়া শুনা কৰি থাকোঁ বা কোনোবাক আমি পঢ়াই থাকোঁ বা কিছুমান কাম কৰি থাকোঁ, তেতিয়া কি হয়, আমাৰ এই কনচিয়াছ মাইণ্ডটোৱে মানে আমাৰ কনচিয়াছ মাইণ্ডটো আৰু ছাবকনচিয়াছ মাইণ্ডৰ মাজত যিটো ব্যৱধান আছে, সেইটোক আমি যদি মানে মেইন পইণ্টলৈ যদি নিব পাৰোঁ, সেইটোৱে হৈছে আমাৰ মনোযোগটো বুলি কয়। আৰু মনোযোগ বেছি দিয়া মানে কি হয়, আমাৰ ব্ৰেইনটোৱে গোটেইখিনি আমি আগতেও কৈছোঁ মই, যে আমি নিজে কৰোঁ বুলি একো এটা কাম নকৰোঁ। আমাৰ যিমানখিনি হয় সকলোখিনি আমাৰ ব্ৰেইনৰ থ্ৰুৱেদি আমাৰ কণ্ট্ৰল হয়। তো গতিয়া আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, যে আপুনি যেতিয়া আপোনাৰ সন্তানটোক যেতিয়া আপুনি পঢ়াই থাকে, তেতিয়া কি হয়, আপোনালোকে চাগে লক্ষ্য কৰিব, তেওঁ মানে কি হয়, কনচেনট্ৰেট কৰিব নোৱাৰে। তেতিয়া এই কনচেনট্ৰেট কৰিব নোৱাৰা কথাটো কিছুমান কাৰণ থাকে। আমাৰ ব্ৰেইনে যেতিয়া আমি যিকোনো বস্তু যেতিয়া আমাক মানে এটা চাহিদা লাগে, আমাক যিটো বস্তুত আমাৰ চাহিদাটো বেছি থাকে বা যিটো বস্তুত আমি গুৰুত্বটো বেছিকৈ দিওঁ, সেই বস্তুটোৱে ব্ৰেইনে চিন্তা কৰি থাকে। ছাপ'জ আপুনি পঢ়ি আছে, পঢ়ি থকা সময়ত আপোনাৰ এনেকুৱা হৈ আছে, আপোনাৰ খেলিবলৈ মন গৈ আছে, সেইটো সময়ত আপুনি পঢ়াই আছে, কিন্তু সেইটো সময়ত তেতিয়া কি হয়, ল'ৰাটোৱে কনচেনট্ৰেট কৰিব নোৱাৰে। তাৰ কাৰণটো এইটোৱে হৈছে, তাৰমানে তাৰ ব্ৰেইনটোৱে কৈ থাকে যে খেলিব লাগে। তো সেইটো সময়ত আপুনি যদি পঢ়াই দিয়ে, তেতিয়াহ'লে আপোনালোকৰ মনোযোগটো দিব নোৱাৰে, মানে কনচেনট্ৰেট কৰিব নোৱাৰে তেওঁ। তো এতিয়া কথাটো হৈছে কি, আপুনি যদি বিচাৰিছে আপোনাৰ ল'ৰাটোক মানে পঢ়ুৱা শুনা দিশত বা আগবঢ়াবলৈ, তেতিয়া প্ৰথম আমি কি কৰিব লাগিব, ল'ৰাটোৰ কাৰণে আমি তাক পঢ়াৰ প্ৰতি আগ্ৰহটো বঢ়াব লাগিব।
আৰু পঢ়াৰ প্ৰতি আমি আগ্ৰহটো কেনেকৈ বঢ়াম, তো সেই কথাটো আপোনালোকে জানিব লাগিব। তাৰমানে পঢ়াৰ প্ৰতি আমি তেতিয়াহে আগ্ৰহ বঢ়াব পাৰিম তাক। আপোনালোকে এতিয়া যেতিয়া প্ৰথম কোনোবা এজন ল'ৰা ছোৱালী বা স্কুললৈ যাব বিচাৰিছে যদি যায়, বা সেইটো সময়ত যদি আপোনালোকে ল'ৰা ছোৱালীটোক যদি মাৰধৰ কৰে বা যদি তেওঁলোকক কেতিয়াবা পিটন দিয়ে, গালি গালাজ পাৰে বা খং কৰে পঢ়োৱা সময়ত বা পঢ়াবলৈ লওঁতে, তেতিয়াহ'লে কি হ'ব, পিছৰ দিনাখন সি কি কৰিব, আপোনাৰ পঢ়িবলৈ মন নাযাব তাৰ, আৰু আপুনি তাক জোৰ কৰি আনিব লাগিব। তো এই জোৰ কৰি অনাৰ পিছত আকৌ যদি নেক্সট দিন জোৰ কৰে, তেতিয়াহ'লে চিটুৱেশ্যনটো ডে বাই ডে আৰু বেয়া হৈ গৈ থাকিব। তো গতিকে মই এইটো কথাই ক'ব বিচাৰিছোঁ, মনোযোগটো তেতিয়াহে হ'ব যেতিয়া আমাৰ এই বস্তুটোৰ প্ৰতি আকৰ্ষণ বাঢ়িব বা ইয়াৰ প্ৰতি আমাৰ চাহিদাটো যেতিয়া বাঢ়িব, তেতিয়াহে আমি যিকোনো এটা বস্তুত মনোযোগ দিব পাৰিম। আৰু ব্ৰেইনেও সেইটো বস্তুকে, সেইটো কামকে কৰিব যদিহে তেওঁ সেই বস্তুটো ভাল পায় প্ৰথমতে। তো তেতিয়াহ'লে আমাৰ ব্ৰেইনেও ছিগনেল দিব যে এই কামটো কৰিব লাগে। তো প্ৰথমতে মই সকলোকে ক'ব বিচাৰিছোঁ, যেতিয়া আপোনালোকে ল'ৰা ছোৱালীটো পঢ়ে বা পঢ়িবলৈ বা পঢ়াবলৈ আনিছে, তেতিয়া কেতিয়াও ফ'ৰ্চ নকৰিব বা গালি গালাজ নেপাৰিব বা তেওঁলোকক কেতিয়াও ডিষ্টাৰ্ব নকৰিব। আৰু যদি এনে কৰে, তাৰ ফলত কি হ'ব, ডে বাই ডে আপোনালোকৰ পৰিস্থিতিটো আৰু বেয়ালৈহে যাব। মই এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ ব্ৰেইনটোৰ বিষয়ে প্ৰথমতে জানিব লাগিব। তো এই ব্ৰেইনটোৱে কেনেকুৱা ধৰণে কাম কৰে। তো আপোনালোকে দেখিব, আমাৰ এই ছাবকনচিয়াছ যিটো মাইণ্ড হয়, ছাবকনচিয়াছ মাইণ্ডটোত যদি আমি যিকোনো এটা বস্তু যদি ষ্ট'ৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে ইয়াৰ কিছুমান পদ্ধতি আছে। সেই পদ্ধতি মই আপোনালোকক আজি দুটা কৈ আছোঁ। তো এই দুটা হৈছে কি, প্ৰথমতে আপোনাৰ যেতিয়া আমি যিকোনো এটা বস্তু পঢ়োঁ, আমাৰ একৰ্ডিং টু আমাৰ মানুহ মানে আমাৰ সকলোৰে লাৰ্ণিং ষ্টাইলটো বেলেগ বেলেগ ধৰণৰ হয়। তো ছাপ'জ আপুনি কোনোবা এজনে দেখিব আপুনি মানে চাই পেলাই পঢ়ি আছে, কোনোবা এজনে দেখিব আপোনালোকে শুনি পেলাই পঢ়িলে মনত থাকে, কিছুমান থাকিব তেওঁলোকে পঢ়াৰ সময়ত হাত ভৰি জোকাই থাকিব, যিটো কাইনেস্থেটিক বুলি কয়, তেওঁলোকে তেনেকুৱা ধৰণেই তেওঁলোকৰ মনত থাকিব। এতিয়া কথাটো হৈছে, আমি যেতিয়া ছাবকনচিয়াছ মাইণ্ডটো আমাৰ কিবা বস্তু মানে এণ্ট্ৰি কৰিবলৈ হয়, তেতিয়া আমি কি কৰিব লাগিব, একৰ্ডিং টু আমাৰ লাৰ্ণিং ষ্টাইল আমি বস্তুটো পঢ়িলোঁ, আৰু পঢ়াৰ পিছত কি কৰিম, আমি যেতিয়া আমি ৰাতি শুব সময় হ'ব, সেই বস্তুটো সদায় আপোনালোকে ৰিকল কৰিব। আৰু ৰিকল কৰিলে কি হ'ব, সেই বস্তুটো আপোনালোকৰ সেইটো সময়ত ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে, আৰু সেই ছাবকনচিয়াছ মাইণ্ডটোত আপোনালোকে তেতিয়া মানে যিকোনো আপুনি ডাটা ষ্ট'ৰ কৰিব পাৰিব। ডাটা মানে আপোনালোকৰ কথাখিনি যদি আপোনালোকে ছাবকনচিয়াছ মাইণ্ডত যদি সেইটো সময়ত ৰিকল কৰিলে, তেতিয়াহ'লে আপোনালোকৰ মনত থকাৰ সম্ভাৱনাটো খুব বেছি হ'ব। আৰু এটা কথা হৈছে কি, আপোনালোকেও লক্ষ্য কৰিব, আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাক দেউতা মায়ে কৈছিলে সদায় ৰাতিপুৱা সোনকালে উঠিব লাগে, সোনকালে উঠি পেলাই পঢ়িব লাগে। তো তেতিয়া কি হয়, আমি ৰাতিপুৱা সোনকালে উঠিলে আমাৰ এই যে ছাবকনচিয়াছ মাইণ্ডটো থাকে, এইটো আমাৰ সেইটো সময়ত বেছিকৈ এক্টিভ হৈ থাকে। তো গতিকে যিকোনো ল'ৰা ছোৱালী বা তেওঁ মানে শিক্ষাৰ্থীয়ে যদি ৰাতিপুৱা সময়ত উঠি পেলাই যদি তেওঁলোকে পঢ়ে, তেওঁলোকৰ নিজৰ নিজৰ লাৰ্ণিং ষ্টাইল লৈ, তেতিয়াহ'লে তেওঁ মানে আপোনাৰ পঢ়াটোত মনোযোগটো বেছিকৈ, কনচেনট্ৰেটটো বেছিকৈ কৰিব পাৰিব, আৰু এই যিকোনো বস্তু ছাবকনচিয়াছ মাইণ্ডত তেওঁ এণ্ট্ৰি কৰিব পাৰিব। তো আজি মই ইমানখিনিকে ক'লোঁ। মোৰ আৰু নেক্সট ভিডিঅ'বিলাক চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে বা যদি ভিডিঅ'টো মানে আপোনালোকে গ্ৰহণযোগ্য হৈছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব লগতে কৰি দিব। থেংক ইউ।